গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত যি গোসাইটুপি হেন্দুপাৰা আছে হেন্দুপাৰাত আৰু আজি মোৰ সৈতে আছে এজন লোকেল শিল্পী মই তেখেতৰ পৰা জানিম যে মানে তেখেতৰ নাম কি তো তোমাৰ নামটো কি আলমিনা বেগম এই গাঁওখনৰ নাম গোসাইটুপি হেন্দুপাৰা তুমি কোন ক্লাছত পঢ়া ক্লাছ 8 ক্লাছ 8 মানে তুমি কোনটো ভাষাত মানে গান বিলাক গাই থাকা অকল গোৱালপাৰীয়া নে আৰু বেলেগ ভাষা গোৱালপাৰীয়া আৰু বেংগলী বা অসমীয়া নাজানা নেকি জানো হয় তেতিয়াহ'লে যেহেতু আজি প্ৰতিদিন টকছৰ যি দৰ্শক আছে এই দৰ্শকক মানে কোনটো গীত শুনাবা আজি বেছি গোৱালপাৰীয়া হয় গাই দিলে হ'ল আহারে ও রে মহা নোশে দেহা এই জীবনে নাহি রে আশা আহারে ও রে মহা নোশে দেহা এই জীবনে নাহি রে আশা কখন যে হয় কখন মহিরে মোরা কখন যে হয় কখন মহিরে মোরা হয় আপোনালোকে শুনিলে তো মই আৰু যিসকল মিউজিক দি থাকে এই আলমিনাৰ গানৰ মিউজিক দি থাকে মই তেখেতসকলৰ পৰা কিছু কথা জানিম তো আপোনাৰ নামটো কি মোৰ নাম মজমুল হক হয় আপুনি মানে কি বজায় আচলতে মই আচলতে কিবৰ্ডো বজাওঁ আৰু জিপচিও বজাওঁ মাজে মাজে যিটো পাওঁ সেইটোৱে বজাওঁ আমাৰ দলত যিখিনি আছে হয় মোৰ সৈতে আৰু এজন আছে তো আপুনি মানে কি কৰে আচলতে ওই দোতরা মারো দোতৰা দোতরা বাজাম মানে এই আলমিনাৰ লগত নে আৰু বেলেগৰ আরবির লগতো বাজাম আর বেলেগের লগতো বাজাম হয় মানে আপুনি কিমান বছৰ হ'ল এই দোতৰা বজোৱা মানে দোতরা বাজাবার আজি মোটামুটি ধরো 2004 থাকি বাজে আছে গোৱালপাৰীয়া দোতরা আপোনাৰ নামটো কি রাখাল বর্মন হয় আপুনি কি কৰে ঢোল বজায় ঢোল বজাও কিমান বছৰ হ'ল হল 12-13 বছর হল এই আলমিনাৰ লগত মানে মিউজিক দি কেনেকুৱা লাগে মিউজিকত মানে বহুজনৰ লগত মিউজিক বাজাই আছে
কেতিয়াবা যিয়ে মাতে তাতেহে যাব লাগিব। নহয় এই আলমিনা নামৰ যি শিল্পী গৰাকীৰ লগত মিউজিক দি কেনেকুৱা লাগে? ভালে লাগে। ভালে লাগে না? হয়, আপোনাৰ নামটো কি? মোৰ নাম সাদুল্লাহ শেখ। হয়, আপুনি মানে কি বজায়? মই এই চুনচুনি বজাই আছো। চুনচুনি বজায়। মানে কিমান দিনৰ পৰা বজায়? আজি 5 বছৰ পৰা। 5 বছৰৰ পৰা। হয় হয়, আপোনালোকে শুনিলে যিহেতু প্ৰতিদিন তেওঁক সদায় প্ৰতিভাৰ সন্ধান বিচাৰি থাকে, তো আজি আমি আহিছিলো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ যি গোসাইদেৱী হিন্দুপাৰা আছিল, এই হিন্দুপাৰাত আমি আহিছিলো এই আলমিনা বেগমৰ ওচৰত। আৰু আপোনালোকে এই আলমিনা বেগম যিজন শিল্পীৰ আপোনালোকে গান শুনিলে, আপোনালোকে কেনেকুৱা হৈছে এই গীতবোৰ, এই গানটো কেনেকুৱা হ'ল আপোনালোকে কমেণ্টত জনাব। মই আৰু এই আলমিনা বেগমৰ পৰা, যিহেতু আলমিনা বেগমে কৈছে যে মানে অসমীয়াতো গাব পাৰে, মই অসমীয়াত এটা শাৰী মানে গাবলৈ কম, যিকোনো এটা অসমীয়া গীতৰ, তো অসমীয়া গীতৰ যিকোনো এটা লাইন। মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি ইয়ার কোন, তুমি যে মোর সকান মনৰ নিয়দৰে চেঁচা তোমাক নামি অহা ৰদৰে হৈ মৰে দেহত পতি পোৱা, তোমার হতে মোর বহু যুগৰ নাচো, এন্ধাৰৰ সঁচা মোৰ বহু যুগৰ নাচো, নিজানো গানবোৰ শেষ হ'ব ভাব তোমাৰ কথা। হয়, আপোনালোকে শুনিলে অসমীয়াত গাই দিলে। তো এতিয়া মই আৰু এটা কথা জানিব বিচাৰিম যে ডাঙৰ হৈ কি হবা, মানে স্বপ্নটো কি ডাঙৰ হৈ? সিংগাৰ হোৱা হৈ আছে। ছিংগাৰ হোৱাৰ। হয়, আপোনালোকে শুনিলে। আৰু আজি আমি এই প্ৰতিবেদনটো এইখিনিতে সমাপ্ত কৰিছো। ধন্যবাদ।